এইবাৰ অগপ আৰু বিজেপিৰ যিটো সম্পৰ্ক আপুনি মানে উজনি অসমত যিটো দেখিলে 24ৰ ইলেকশ্যনত সেইটো একে পৰ্যায়ত থাকিলে 26লৈ ছাকচেছফুল হ'বনে মানে ফ্ৰেণ্ডশ্বিপটো কি আছে ফ্ৰেণ্ডশ্বিপটো আচলতে ইমান গাঢ় বুলি যিটো কয় গাঢ় ফ্ৰেণ্ডশ্বিপটো এতিয়ালৈকে মই ভাবোঁ যে আমি কৰি ল'ব পৰা নাই বিজেপিৰ লগত সেইটোত মানে দুইটা পাৰ্টীয়ে আৰু অলপমান ৱৰ্ক কৰিব লাগিব ৱৰ্ক কৰিলে সেইটো মোৰ নিজৰ পাৰ্চনেল মন্তব্যই কৈছোঁ দেই সেইটো মানে আমাৰ পাৰ্টি তেনেকুৱা কোৱা নাই মোৰ কথাটো হৈছে একচুৱেল ফ্ৰেণ্ডশ্বিপটো হ'বৰ কাৰণে কিন্তু যথেষ্ট মানে হেৰি লাগে ভাল বুজা পৰা হ'ব লাগে আৰু ৰাজচোতলকৈ বুজা পোৱাটো লৈ যোৱাটো এইটো খুব চিম্পুল কথাও নহয় কালি যিখন পত্ৰ ওলাইছিল সেইখনক আপুনি মান্যতা দিছে নে নাই আচলতে সেইখনটোতো হয় কাৰণ যে ৰিডিং যিবিলাক দিছে এইবিলাকতো মই থাকোঁতে হৈছে না সেইবিলাক হাতে যিবিলাক ৰিডিং ওলাইছে এতিয়া ৰিডিংটো কেনেকৈ আজি এতিয়া ধৰক থাওৰা কনষ্টিটিউঞ্চি বা আজি মাৰমৰা কনষ্টিটিউঞ্চি আজি বা মাজুলী কনষ্টিটিউঞ্চি তেওঁলোকৰ তাৰপৰা যিখিনি মানুহে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকে যিটো দিছে সেইটো তাত নোট কৰিছে প্ৰচিডিং কৰিছে সেই প্ৰচিডিঙৰ পৰাহে সেইটো বনাই দিছে লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ এই কমিটিখন আমি মাজে মাজে বহি আছোঁ এতিয়া কি হৈছে আমাৰ পাৰ্টীৰ গুৱাহাটী কেন্দ্ৰীয় কাৰ্যালয়ত পৰ্যালোচনা সভাখন হয় আৰু এই যিখন পৰ্যালোচনা সভা হয় এই পৰ্যালোচনা সভাত প্ৰতিটো লোকসভা সমষ্টিৰ অধীনত আমাৰ দলৰ যিখিনি মানুহে কাম কৰি আছে বা যাক দায়িত্ব দিয়া হৈছে সেই মানুহখিনিক তাৰ পৰা তেওঁলোকৰ এনালাইচিছ কৰি পেলাই তেওঁলোকৰ কথাখিনি জনাবলৈ পাৰ্টীয়ে কৈছে যে আপোনালোকে তাত কেনেকুৱা হৈছে সেই কথাখিনি আপোনালোকে জনাওক আপোনালোকৰ মতে কেনেকুৱা হৈছে এতিয়া সেই কথাটোৰ কাৰণেই শিৱসাগৰত আমাৰ মানে যোৰহাট লোকসভা সমষ্টিৰ এই আহ্বায়ক কমিটিখনত আমি এখন কমিটি আমি তাত সভা অনুষ্ঠিত কৰিছিলোঁ যাতে আমাৰ তাত মানে ভোটিংটো কেনেকুৱা ধৰণে হৈছে আমাৰ কৰ্মীবিলাকৰ পৰা আমি তেওঁলোকৰ পৰা এটা প্ৰতিবেদন আমি বিচাৰিছিলোঁ যে আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ আঞ্চলিকত কেনেকুৱা ধৰণৰ বা বথত কেনেকুৱা ধৰণৰ হৈছে সেই কথাখিনি আমাক জনাওক আৰু সেই কথাখিনি তেওঁলোকে জনোৱাৰ পিছত আমি তাত যিটো ফাইণ্ডিং হ'ল এই ফাইণ্ডিংটো ঠিক কৰি পেলাই সেইটো আমি আমাৰ চেণ্ট্ৰেল কমিটিলৈ পঠাই দিছোঁ এতিয়া সেই কথাটো কেনেকৈ পেপাৰত আহিলে কি ধৰণে আহিলে কোনে ক'লে এইটোতো আৰু এটা জাষ্ট এটা মানে পৰ্যালোচনা এটা মানে এটা এনালাইচিছ এটা এইটো চব পাৰ্টিতে হয় এইটো আৰু ইলেকশ্যন হৈ যোৱাৰ পিছত চব পাৰ্টিতে তেনেকুৱা ধৰণৰ যিখন প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনত এই কথাটো উল্লেখ আছিল নেকি যে যোৰহাটত তপন গগৈক বিজেপি কৰ্মীয়ে সহযোগ কৰা নাছিল কোনোবা মানুহে তেনেকুৱা ধৰণৰ আমাৰ তাত কোনো সিদ্ধান্ত হোৱা নাই কোনোবাই যদি কোনোবা কৰ্মী দুই এজন কৰ্মীয়ে আলোচনা কৰোঁতে কেতিয়াবা আমাৰ ঘৰুৱা মানুহ ঘৰৰ নিজৰ পৰিয়াল থাকোঁতেও দুই এজনৰ মাজত কিবা কিবি হ'ব পাৰে তেনেকুৱা দুই এটা কথা তেনেকৈহে কথা ওলাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ